Hello students, welcome to YouTube channel Student Care Assam. নমস্কাৰ, মোৰ নাম শ্ৰী ভৱেশ ৰয় আৰু আজিৰ ভিডিঅ'টিত আমি আমাৰ যিসকল ষ্টুডেণ্টছে এইবাৰ HCLC ক্লিয়াৰ কৰিছে বা মেট্ৰিক পাছ কৰিছে তেওঁলোকৰ লগত ৰিলেটেড এটা ইম্পৰ্টেণ্ট টপিক সেইটোৰ ওপৰত ডিছকাছ কৰিম আৰু টপিকটো হৈছে ৰিজাল্ট ৰিচেক কৰা বা ৰিচেকিং অফ এনচাৰ স্ক্ৰিপ্টছ বুলি আমি ক'ব পাৰোঁ। তো বহুত ল'ৰা ছোৱালী এনেকুৱা থাকে যিসকলৰ যিটো ৰিজাল্ট তেওঁলোকে পাইছে সেইটোক লৈ ছেটিছফাইড নহয় বা কিছুমান ছাবজেক্টৰ মাৰ্কছক লৈ পেলাই ছেটিছফাইড নহয়। তো তেওঁলোকে নম্বৰবিলাক বা ৰিজাল্টটো ৰিচেক কৰিব বিচাৰে বা নিজৰ উত্তৰ বহীবিলাক পুনৰ মূল্যায়ন হোৱাটো বিচাৰে। এতিয়া সেইটো আমি কেনেকৈ কৰিম, সেইটো কৰাৰ নিশ্চয় এটা প্ৰচেছ আছে। তো প্ৰচেছটো সম্পৰ্কত ডিছকাছ কৰিম। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাবা আৰু যদি চেনেলটো নতুনকৈ চাইছা ছাবস্ক্ৰাইব কৰি দিবা, শ্বেয়াৰ কৰিবা তোমালোকৰ ফ্ৰেণ্ড চাৰ্কেলৰ মাজত। আৰু এতিয়া আমি আমাৰ কথাখিনিলৈ যে এই যে ৰিচেকিং অফ ৰিজাল্ট বা ৰিচেকিং অফ এনচাৰ স্ক্ৰিপ্ট আছে, ইয়াতে দুটা অপশ্যন আছে। প্ৰথমটো অপশ্যন হৈছে যে ৰিচেকিং এণ্ড স্কেন কপি অফ এনচাৰ স্ক্ৰিপ্ট। তোমালোকে যিখন বহীত থিয়ৰী পেপাৰখিনি লিখিলা বা ডেছক্ৰিপটিভ এনচাৰবিলাক লিখিলা সেইখন তোমালোকে ৰিচেক কৰিব পাৰা আৰু তাৰ লগতে তাৰ যিটো স্কেন কপি আছে, স্কেন কপি বা ডিজিটেল কপিটো তোমালোকে ল'ব পাৰা। আৰু সেইটো যদি কৰিব যোৱা তেতিয়াহ'লে তোমালোকৰ ফিজ আহিব 400 rupees পাৰ ছাবজেক্ট। যদি এজন ষ্টুডেণ্টে 3টা ছাবজেক্টত নিজৰ ৰিজাল্টটো ৰিচেক বা যিটো তোমালোকৰ এনচাৰ শ্বীটৰ যদি স্কেন কপি বিচাৰে তাৰ লগতে সেই এনচাৰ স্ক্ৰিপ্টখন ৰিচেক হোৱাটো বিচাৰে তেতিয়াহ'লে 400 rupees কেইটা ছাবজেক্টত 3টা ছাবজেক্ট হ'লে 1200 টকা দিব লাগিব। আৰু এই যিটো কপি ৰিচেকিং প্ৰচেছ আছে তাতে 3টা বস্তু থাকিব। এটা হৈছে ৰিট'টেলিং, যিখিনি মাৰ্ক তোমালোকে পাইছা সেইখিনি মাৰ্কছ বা বহীখনত যিখিনি মাৰ্কছ তোমালোকৰ দিয়া হৈছে সেইখিনি ৰিট'টেল কৰা হ'ব, পুনৰ প্ৰথমৰ পৰা টোটেল কৰা হ'ব, কিবা ভুল আছে নেকি টোটেলত। নেক্সট হ'ব এছেছমেণ্ট বা মূল্যায়ন। কোনবিলাক প্ৰশ্নৰ মূল্যায়ন হ'ব যে যদি কোনোবাটো প্ৰশ্ন তাতে এক্সামিনাৰে নম্বৰ দিবলৈ পাহৰি গৈছে বা কিবা কাৰণত নম্বৰ দিয়া হোৱা নাই, সেইটো প্ৰশ্ন নম্বৰ দিয়া হ'ব। নেক্সট কাৰেকশ্যন অফ ৰং এণ্ট্ৰি। যদি কোনোবাটো জেগাত এণ্ট্ৰি ভুল হৈছে, ধৰাচোন তোমালোকৰ হ'ব লাগিছিল 95, টোটেলত 95 হ'ব লাগিছিল কিন্তু 59 হৈ আছে, তো সেইবোৰ কাৰেকশ্যন কৰা হ'ব। তো এইখিনি হৈছে যিখিনি আমাৰ ডেছক্ৰিপটিভ এনচাৰ স্ক্ৰিপ্ট আছে সেইখিনি চেকিং কৰা প্ৰচেছ, ৰিচেকিং কৰা প্ৰচেছ। নেক্সট আৰু এটা অপশ্যন আছে, সেইটো হৈছে OMR, স্কেন কপি অফ OMR এণ্ড এনচাৰ কি। OMR যিখন আমাৰ শ্বীট আছে সেই শ্বীটখনৰ আমি স্কেন কপি ল'ব পাৰোঁ আৰু তাৰ এনচাৰ কি ল'ব পাৰোঁ, যাতে আমি চাব পাৰোঁ যে আমি ক'ত ভুল কৰিলোঁ। এতিয়া যদি তোমালোকে OMR শ্বীট আৰু OMRৰ যিখিনি এনচাৰ কি সেইখিনি পাব বিচাৰা তেতিয়াহ'লে তোমালোকৰ ফিজ আহিব 50 rupees পাৰ ছাবজেক্ট। অৰ্থাৎ 3টা ছাবজেক্টৰ যদি তোমালোকে OMRখনৰ লগতে এনচাৰ কি পাব বিচাৰা স্কেন কপি, তেতিয়াহ'লে তোমালোকৰ ফিজ আহিব 150 rupees। গতিকে এইখিনি হৈছে ফিজৰ কথা। এতিয়া কেনেকৈ কৰিব লাগিব সেইখিনি মই থুলমূলকৈ কৈ দিছোঁ। তোমালোকে যেতিয়া কম্পিউটাৰ দোকানত যাবা তেওঁলোকে হয়তো কৰিব জানেই, কিন্তু তথাপিও মই এবাৰ কৈ দিছোঁ যে আমি যাব লাগিব ছেবা ৱেবছাইটত। মই স্ক্ৰীণত তোমালোক দেখাই দি আছোঁ। ছেবা ৱেবছাইটত যাব লাগিব। ছেবা ৱেবছাইটত যোৱাৰ পিছত আমি এপ্লাই ফৰ ৰিচেকিং বুলি যিটো লিংক আছে তাতে ক্লিক কৰিব লাগিব। আৰু তাতে যেতিয়া আমি ক্লিক কৰিম, তাতে ক্লিক কৰাৰ লগে লগে কিছুমান তাতে অপশ্যন আহিব আৰু তাতে আমি এণ্টাৰ কৰিব লাগিব ৰোল নম্বৰ আৰু তাৰপিছত ডেট অফ বাৰ্থ এণ্টাৰ কৰিব লাগিব। আৰু সেইখিনি কৰাৰ পিছত নেক্সট যিখিনি ষ্টেপ বাই ষ্টেপ আমি গৈ থাকিব লাগিব। তাতে অপশ্যন আহিব আমাক এনচাৰ শ্বীট লাগেনে নে আমাক OMR লাগে, তাত অপশ্যন আহিব। সেই অপশ্যন মতে আমি গৈ থাকিব লাগিব। আৰু এই সম্পৰ্কত যেতিয়া তোমালোকে লগইনৰ পেজটো খুলিবা তলত এখন প্ৰচিডাৰ আছে, মানে প্ৰচেছ এটা আছে কেনেকৈ কৰিবা, সেইখনটোত তোমালোকে চাই লোৱা, তাতেও ধুনীয়াকৈ বুজাই দিয়া আছে। আৰু যেতিয়া এই অনলাইন প্ৰচেছখিনি আমি কৰাৰ পিছত আমালৈ মেছেজ আহিব বা মেইল আহিব আৰু অনলাইন প্ৰচেছ কৰাৰ যিটো লাষ্ট ডেট, সেই লাষ্ট ডেটৰ পৰা 30 দিনৰ ভিতৰত আমি আমাৰ যিখিনি ৰিচেকিঙৰ ৰিজাল্ট, স্কেন কপি অফ এনচাৰ শ্বীট, স্কেন কপি অফ OMR, এনচাৰ কি, এইখিনি বস্তু আমি পাম আমাৰ মেইলত।
যিটো আমি মেইল দিম সেই মেইল যোগে আমাক সেৱাৰ ফালৰ পৰা পঠোৱা হ'ব গতিকে এইখিনি হৈছে থুলমূলকৈ আমাৰ যিটো ৰিচেকিং অফ ৰিজাল্ট তাৰ প্ৰচেছ আৰু তোমালোকে যদি ইয়াত কিবা কনফিউজন আছে কিবাটো পইণ্ট যদি বুজি পোৱা নাই কোনোবাটো পইণ্ট তেতিয়াহ'লে মোক কমেণ্ট কৰিব পাৰা আৰু কমেণ্ট কৰিলে মই এক্সপ্লেইন কৰি দিবলৈ চেষ্টা কৰিম বা বুজাই দিবলৈ চেষ্টা কৰিম গতিকে তোমালোকে যিখন আমাৰ গাইডলাইন আছে সেই গাইডলাইনখনত ভালকৈ পঢ়িলে তাতো গম পাই যাবা আৰু গাইডলাইনখন পঢ়াৰ পিছতো যদি কিবা ডাউটছ থাকে তেতিয়াহ'লে কমেণ্ট কৰি জনাবা তো পুনৰ তোমালোকৰ লগত জড়িত এটা বিষয় লৈ পেলাই আহিম আজিলৈ এৰিছোঁ ধন্যবাদ